আজি বছৰৰ প্ৰথমটো দেওবাৰ আৰু এই প্ৰথমটো দেওবাৰতে পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত দীপৰ বিলৰ পাৰত আজি আৰম্ভ হৈছে মৎস্য চিকাৰ সামূহিক মৎস্য চিকাৰ অনুষ্ঠান আৰু দীপৰ বিলৰ যি দাঁতিকাষৰীয়া আচলতে লোকসকল আছে এই লোকসকলে যিসকল প্ৰধানত মৎস্যজীৱী লোক তেখেতসকলে আজিৰ দিনটোতে বা বছৰৰ যিটো প্ৰথমটো দেওবাৰ আছে প্ৰথমটো দেওবাৰতে সমূহীয়াভাৱে মাছ মৰা পৰ্ব এটা আয়োজন কৰে এই দীপৰ বিলৰ বুকুত আৰু এই মুহূৰ্তত মোৰ সহযোগীক মই ইয়াৰে যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে প্ৰায় নিশাৰ ভাগৰ পৰাই ইয়াতে যিসকল লোক আছে এই লোকসকলে আচলতে নাও মেলি দিছে দীপৰ বিলৰ বুকুত আৰু তেওঁলোকে এই পৰম্পৰা ৰক্ষা কৰি যিটো বছৰৰ যিটো প্ৰথমটো দেওবাৰ থাকে প্ৰথমটো দেওবাৰতে আচলতে পৰম্পৰা ৰক্ষা কৰি এই লোকসকলে এই দীপৰ বিলত সমূহীয়াভাৱে মৎস্য চিকাৰ অনুষ্ঠান এটা আয়োজন কৰে আৰু প্ৰায় বহু শতাধিক আচলতে 5 শতাধিক বা সহস্ৰাধিক নাও মেলি দিছে দীপৰ বিলৰ বুকুত আৰু নিশাটোৰ পৰাই এই দীপৰ বিলৰ বুকুত এই লোকসকলে যি আজাৰা অঞ্চলৰ যিসকল লোক আছে তেখেতসকলে সমূহীয়াভাৱে আচলতে মাছ মৰা পৰ্ব অনুষ্ঠান ইয়াতে আয়োজন কৰে আৰু ক'ব লাগিব এক কথাত যে বিভিন্ন প্ৰান্তৰ পৰা বহু দূৰ দূৰণিৰ পৰা ইয়ালৈকে মাছ ল'বৰ বাবে আচলতে দীপৰ বিলৰ যি লোকেল মাছৰ সোৱাদ ল'বৰ বাবে আচলতে বহু অঞ্চলৰ পৰা বহু লোকৰ সমাগম হোৱা দেখা পোৱা যায় এগৰাকী বাইদেউ আছে মই বাইদেউগৰাকীৰ ওচৰত আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে নমস্কাৰ মই আজাৰাকুটপাৰাৰে মানে ইয়াৰে স্থানীয় কেনেকুৱা ক'বনে অকণমান কেনেকুৱা ধৰণৰ মাছ মৰা পৰ্ব যি সামূহিয়া মাছ মৰা পৰ্ব আমাৰ এই বছৰো হয় মাছ মৰা আৰু ইচাৰে আমাৰ এই বছৰক লগিন এখিনিকে আমি ৰখি থাকোঁ জীৱনবিলাক মানে ল'ৰা ছোৱালী পঢ়া শুনা গোটেইখিনি এই দিয়ে চলে দীপৰ বিলৰ মানে দীপৰ বিলৰ মাছ মৰা এই অনুষ্ঠানটোৰ পৰা গোটেই বছৰটো চলিব চলে আৰু সৰু সুৰা মাছখিনি যায় আৰু আজিয়ে এখিনি ডাঙৰ মাছ উঠে তাৰপিছত আৰু সৰু মাছ আজি ডাঙৰ মাছখিনি উঠে আৰু এগৰাকী ব্যক্তি আছে যদি মই সম্ভৱ হয় তেখেতৰ লগতো কথা পতাৰ বাবে চেষ্টা কৰিম দাদা অকণমান মাত দিব মাছ ল'লে চাগে হয় মাছ ল'লোঁ ঘৰ ক'ত আপোনাৰ আজাৰাৰে হয় হয় মানে স্থানীয় মানুহ অকণমান বুজাই ক'ব নেকি দীপৰ বিলৰ যি এই সমূহীয়া মাছ মৰা পৰ্ব হয় ইয়াৰ বিষয়ে অকণমান মানে কি দীপৰ বিলটো আপোনাৰ বছৰৰ নৱবৰ্ষৰ যিটো প্ৰথম ৰবিবাৰ আমি প্ৰতি বছৰে ইয়াত মাৰা হয় আৰু ইয়াত আপোনাৰ 5খন পাৰাই লগ লাগি মাৰা হয় দীপৰ বিলখন আৰু প্ৰায় 500ৰ পৰা 1000ৰ ভিতৰত আপোনাৰ এই নাও নামি ইয়াত আৰু ইয়াত এনেকুৱা মানুহ আপোনাৰ কৰে যিহেতু আমি মানে মানুহখিনি মাৰি যিসকলৰ পৰিয়াল চলে তেখেতসকলে মানে আগন্তুক শিক্ষা যিসকল মানে মৎস্যজীৱী লোক আছে তেখেতসকলে ইয়াত নামে তেখেতসকলে ইয়াৰ পৰা পৰিয়াল চলে যিখিনি মাছ বিক্ৰী কৰিব আৰু ইয়াততো আপোনাৰ ৰৌ ভকুৱা নানা ধৰণৰ লোকেল মাছখিনি পোৱা হয় যিহেতু আমি লোকেল মাছ খাব নাপাওঁ আৰু দীপৰ বিলৰ মাছ খোৱাক আমি ৰখি থাকোঁ যে দীপৰ বিলৰ মাছ মাৰিব আৰু ইয়াত এনেকুৱা হয় আপোনাৰ এমাহ আগৰ পৰা প্ৰস্তুতি চলায় তেখেতসকলে নাও ঠিক কৰে জাল ঠিক কৰে যিহেতু লাগিব লাগতিয়ালখিনি তেখেতসকলে এমাহ ধৰাৰ পৰা প্ৰস্তুতি চলাই থাকে আৰু সেই মানে পৰিৱেশটো চাই ভাল লাগে যিহেতু আমি স্থানীয় আমি দেখিব পাওঁ যিখিনি ল'ৰা ছোৱালী ইয়াত মানে কম বয়সৰ পৰা শিকি আছে আৰু বা তেখেতসকলৰ বৃদ্ধখিনি থাকে পঢ়া শুনাও কৰি আছে ইয়াৰ কামখিনিও কৰি আছে ভাল লাগে পৰিৱেশটো ভাল লাগে আৰু দীপৰ বিলৰ মাছটো জানে বিভিন্ন ধৰণৰ অঞ্চলৰ পৰা আহি ইয়াত মাছ আগ্ৰহ কৰি ইয়াত খাই ভাল লাগে দীপৰ বিলৰ মাছৰ এটা সুকীয়া এটা পৰিচয় আছে দীপৰ বিলৰ মাছ বুলি কোৱাৰ লগে লগে দীপৰ বিলৰ মাছ খোৱাৰ বাবে বহু দূৰ দূৰণিৰ লোক আচলতে দীপৰ বিলত সমাগম হয় আপোনাৰো ঘৰ নিশ্চয় ইয়াতে আজাৰাতে কি মাছ ল'লে এইটো ভকুৱা মাছ ল'লোঁ দাম কেনেকুৱা দাম তাৰমানে ধৰ আজি হয়ে অলপ বেছি অলপ হয়ে বেছি আৰু 3000 2000 এনেকুৱা হয়ে আৰু প্ৰতিটা মাছতে দাম সমাগত ভোগালী বিহুত আৰু দাম হ'ব ভোগালী বিহুত দাম আৰু বেছি হ'ব আজিৰ পৰা আৰম্ভ হ'ল অলপ দাম বাঢ়িবই নতুন বিলৰ মাছ খাব সকলোৱে বিচাৰে সেই আৰু এয়াই আচলতে দীপৰ বিলৰ যি সমূহীয়া মৎস্য চিকাৰ পৰ্ব আৰু ইয়াৰ পৰাই আজিৰ দিনটোৰ পৰাই এই দীপৰ বিলৰ বুকুত ইয়াৰে যিসকল স্থানীয় লোকসকল আছে তেখেতসকলে আজিৰ পৰাই এই মৎস্য চিকাৰ কাৰ্যসূচী আচলতে ইয়াতে অনুষ্ঠিত কৰিছে আজি ডাঙৰ মাছসমূহ নিবৰ বাবে লোকেল যিসমূহ মাছ এই মাছ নিবৰ বাবে আচলতে বহু প্ৰান্তৰ পৰা লোকৰ সমাগম হৈছে মিৰ্জাৰ মন সাগৰ আসাম টক্স।